আকাশবাণীত কেনেদৰে গীত পৰিৱেশন কৰা হয়, কেনেদৰে ঘোষিকাসকলৰ কণ্ঠসমূহ আমি শুনিবলৈ পাওঁ, এনেধৰণৰ কথাবোৰ জানিবলৈ বহুতেই বিচাৰে। সেইকাৰণে এখন হাইস্কুলৰ শিক্ষাৰ্থীসকলক লৈ আহিছিল এখন স্কুলৰ শিক্ষকসকলে আকাশবাণী নগাঁও কেন্দ্ৰটো চাবলৈ, আৰু তাৰে এগৰাকী শিক্ষকৰ সৈতে মই কথা পাতিছিলোঁ। আহকচোন তেখেতে কিনো কয় শুনো। আপোনাৰ এইটো বিষয়ে আমি অলপ জ্ঞান দিবৰ কাৰণে আনিছোঁ আৰু এই আকাশবাণী ৰেডিঅ' সম্পৰ্কে আমিতো শুনি থাকোঁ, দেখি থাকোঁ, কিন্তু ভিতৰত সোমাই পোৱা নাই আজিলৈকে। গতিকে ল'ৰা ছোৱালীখিনিও বোলো কিবা এটা শিকক বা জানক এইটো বিষয়ে, সেইকাৰণে আহিলোঁ। এই স্কুলখনৰ নাম পশ্চিম নগাঁও হাইস্কুল। মই তাৰে টিচাৰ ৰাজীৱ বৰা মোৰ নামটো। পশ্চিম নগাঁও হাইস্কুলৰ পৰা ক্লাছ 6, 7, 8ৰ ষ্টুডেণ্টখিনি। ঠিক আছে। আৰু এইখন স্কুলৰে এগৰাকী ছাত্ৰই বহুত ধুনীয়াকৈ বাঁহী বজাইছিলে। আহকচোন অকণমান শুনো। তাত গাই আছে, কেইটামান ৰেকৰ্ড হৈ আছে। এইগৰাকী বিশ্বজিৎ কাকতিয়ে দেখুৱাইছিল যে কেনেদৰে আমি ৰেকৰ্ডিং কৰোঁ আৰু আমাৰ ৰেকৰ্ডিং কৰা কথাখিনি কেনেদৰে প্ৰচাৰ কৰা হয়, আৰু ষ্টুডিঅ'টো দেখুওৱা হৈছিলে। আৰু তেওঁলোকে চাই ভাল পালে, আৰু আচৰিত ধৰণে তেওঁলোকে ভাবে যে আচৰিত এটা বস্তু সেনেকুৱা বুলি ভাবে যে আকাশবাণীনো কেনেকুৱা, কি কথা। বহুতৰ কাৰণে এটা বেলেগ ধৰণৰ অভিজ্ঞতা বুলিয়ে ক'ব লাগিব। যিসকলে দেখা নাই বা চোৱা নাই তেওঁলোকে নাজানে। গতিকে তেওঁলোকে আহিলে আৰু চালে, ভাল পালে। আকাশবাণী কেন্দ্ৰটো চাই তেওঁলোকে এতিয়া যাবলৈ ওলাইছে। 2খন গাড়ী লৈ আহিছিলে, ষ্টুডেণ্টসকলক লৈ আহিছিলে। খুব ভাল কাম কৰিছে, কাৰণ এনেকুৱা নজনা কথা, নজনা বস্তু দেখুৱাব লাগে শিক্ষাৰ্থীসকলক। তেওঁলোকে নাজানে আৰু জানিব পাৰিব, জ্ঞানো তেওঁলোকৰ বৃদ্ধি হ'ব। গতিকে আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। আৰু আকাশবাণী যিসকলে দেখা নাই, একো আচৰিত ধৰণৰ কথা নহয়। তথাপি আপোনালোকে যদি দেখা নাই তেন্তে আহিব পাৰে আকাশবাণী নগাঁও কেন্দ্ৰলৈ আৰু চাব পাৰে ইয়াৰ ভিতৰখন কেনেদৰে ৰেকৰ্ডিং কৰা হয়, কেনেদৰে আমাৰ প্ৰচাৰ কৰা হয়, সকলোখিনি চাব পাৰিব। তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ লগ পাম, তেতিয়ালৈকে সকলো কুশলে থাকে যেন। নমস্কাৰ, আৰু চাই থাকিব মোৰ ভিডিঅ'সমূহ।